জম্মু কাশ্মীৰৰ পেহেলগামত হোৱা নিৰ্মম হত্যালীলাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ জামুগুৰি ঘাটৰ তৌফঙাত। আমাৰ হিন্দু ধৰ্মৰ যিটো আছে পাকিস্তানত আজি তাৰ মানিছে গোটেই আমাৰ হিন্দু ল'ৰাক আৰ্মি হওক ভেটেৰেন হওক পুলিচ হওক আমাৰ হিন্দু মানুহ চেলেঞ্জ কৰি পাকিস্তানে মাৰি আছে। কিন্তু আজি আমি ইয়াতো আমাৰ গোটেই এৰিয়াত মুছলিমৰ লগত আমাৰ ব্যৱসায় চলি আছে, আমি ব্যৱসায় চলি আছো, তথাপি আমাৰ ইয়াত তেনেকুৱা হোৱা নাই। জামুগুৰিঘাটৰ তৌভঙা মণিসন্থাৰ উদ্যোগত ৰাইজৰ সহযোগত বুধবাৰ সন্ধিয়াই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়। হিন্দু মুছলিম তেনেধৰণৰ এটা কাৰ্যসূচী তেওঁলোকে অৱলম্বন কৰিলে, তাৰপিছত তেওঁলোকক কাপোৰ খুলিব দিছে, লেংটা কৰি পেলাই তেওঁলোকক গুলীয়াই হত্যা কৰিছে। এনেকুৱা এটা কাৰ্যসূচীক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছো আৰু অনাগত দিনত অতি সোনকালে আমাৰ ভাৰত চৰকাৰে সন্ত্ৰাসবাদী কাৰ্যসূচীক কঠোৰভাৱে নিৰ্মম যিবিলাক হত্যাকাৰী তেওঁলোকক কঠোৰ দমন কৰাৰ নীতিৰে তেওঁলোকক ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। ব্যৱসায়ীসকলৰ লগতে ৰাইজে বন্তি প্ৰজ্বলন কৰি সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত সকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। পেহেলগামত পাকিস্তানী সন্ত্ৰাসবাদীয়ে হিন্দু পৰ্যটকসকলৰ ওপৰত চলোৱা নৃশংস হত্যাকাণ্ডৰ ঘটনাক কঠোৰ ভাষাৰে গৰিহণা দিয়ে। প্ৰতিবাদকাৰীসকলে পাকিস্তানী সন্ত্ৰাসবাদীৰ কাপুৰুষালীক গৰিহণা দিয়াৰ উপৰিও কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক দাবী জনায়। প্ৰতিবাদকাৰীসকলে সন্ত্ৰাসবাদী কাৰ্যকলাপৰ পৃষ্ঠপোষকতা কৰা পাকিস্তানৰ নাম বিশ্ব মানচিত্ৰৰ পৰা মচি পেলাবলৈকো দাবী জনায়। নিশ্চয় আজি আমি তৌভঙা বাসী ৰাইজ হৈ পেলাই আমি ইয়াতে প্ৰতিবাদী কাৰ্যসূচী অৱলম্বন কৰিছোঁ। আৰু যোৱাকালি যিটো ঘটনা হ'ল জম্মু কাশ্মীৰৰ পেহেলগামত, সেইটো একেবাৰে গৰিহণাৰ যোগ্য। এইকাৰণে গৰিহণাৰ যোগ্য যে সাধাৰণ লোক যিবিলাকে আমাৰ জম্মু কাশ্মীৰ হৈছে এটা স্বৰ্গৰ ৰাজ্য বুলি কোৱা হয়, সেই স্বৰ্গৰ ৰাজ্যক চাবলৈ যাওঁতে যিবিলাক পৰ্যটক আছিলে, সেইটো হয়তো কোনোবা কৰ্ণাটকৰ আছিলে, কোনোবা হাৰিয়ানাৰ আছিলে, কোনোবা উৰিষ্যাৰ আছিলে, সকলোকে তেওঁলোকে একগোট সমবেত কৰি পেলাই কোনো ধৰণৰ জাতি বৰ্ণ ধৰ্ম কোনো নুসুধাকে হিন্দু হয় নে মুছলিম হয় সেই ধৰণে তেওঁলোকে সুধি পেলাই চাৰ্ট পেণ্ট খুলি তেওঁলোকে এই সন্ত্ৰাসবাদক নিৰ্মূল কৰিব লাগে, শেষ কৰিব লাগে। আৰু লগতে পাকিস্তানে যি ধৰণে এইবিলাক কাৰ্যসূচীত অংশগ্ৰহণ কৰি আছে, পাকিস্তানকো গোটেই আন্তঃৰাষ্ট্ৰীয় ভিত্তিত তেওঁলোকক নাকি লগাব লাগে আৰু পাকিস্তানৰ বিৰুদ্ধে ভাৰতে একশ্যন ল'ব লাগে। আৰু এই সম্পৰ্কত পাকিস্তানে গোটেই আন্তঃৰাষ্ট্ৰীয় যিটো মঞ্চ আছে এই মঞ্চত দাবী উত্থাপন কৰিব লাগে যে পাকিস্তানক অতি সোনকালে গোটেই ৰাষ্ট্ৰ বিৰোধী এটা যিটো দেশ, সেই ৰাষ্ট্ৰ বিৰোধী দেশ বুলি ঘোষণা কৰিব লাগে। তেনেকুৱা আমি তৌভঙাবাসী ৰাইজৰ তৰফৰ পৰা আমি বিচাৰিছোঁ। নিউজ ডেস্ক ৰিপৰ্ট, দ্য নৰ্থ ইষ্ট টাইমছ।